আমাৰ ওপৰতে কি কাৰণে ইমান দপদপনি, আমাৰ ওপৰতে ইমান কিয় অত্যাচাৰ, ইমান সাহস হৈ গ'ল? গুৱাহাটীৰ মাজমজিয়াতে আপোনাৰ আৰ্যনগৰত কেইজনমান অসমীয়াৰ ওপৰত নিৰ্মমভাৱে প্ৰহাৰ কৰা আমাৰ পৰিলক্ষিত হ'ল। এই এনেকুৱা ধৰণৰ কাণ্ডক আমি তীব্ৰ আকাৰে গৰিহণা দিছোঁ আৰু চৰকাৰ প্ৰশাসনে এইটো বিষয়ত অনতিপলমে হস্তক্ষেপ কৰিব লাগে। আজি কি কাৰণে চৰকাৰখন নিমাত হৈ আছে? ইমান অনা-অসমীয়া প্ৰীতি কি কাৰণে? আমাৰ জাতিটোক আমি জীয়াই ৰাখিব লাগিব নাই? জাতিটোক জীয়াই ৰাখিব দিবনে নাই? এইফালে বহিৰাগতাই আমাক মাৰিব, এইফালে বাংলাদেশী আমাক মাৰিব, কেঁকুৰা চেপা দিছে আজি অসমীয়া জাতিটোক। আমি জীয়াই থাকিব লাগিব নাই? আমি কি জীয়াই থাকিব লাগিব হাত ভৰিখনো নামাৰিম, আমি একদম মগ্ন হৈ পেলাই হাতে হাত ধৰি পেলাই আমি বহি থাকিব লাগিব নেকি অসমীয়া জাতিটো? আজি হিন্দী বলাৰ প্ৰতি এই চৰকাৰখনে ইমান কিয় মৰম? কি কাৰণে? আজি যদি ক'ৰবাত যদি আজি মিয়াৰ কথা আহিল হয়, চৰকাৰখন প্ৰথমতে তাতে উপস্থিত হৈ সেই উচ্ছেদ কৰিলে হয়। কিন্তু কথা ইয়াতে হিন্দী বলয়ৰ, অনা অসমীয়া প্ৰীতিৰ। সেইকাৰণে আজি ইমান বছৰ ধৰি সেই অঞ্চলত সেই গাঞ্জা দোকানখন চলি আছে, সকলোৱে গম পায়। সেই অঞ্চলৰ স্থানীয় মানুহক সোধক, ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকক সোধক, সেই অঞ্চলত প্ৰত্যেকে গম পায়। আজি প্ৰায় 20-25 বছৰতকৈ অধিক কাল হ'ল তাতে সেই ব্যৱসায় সম্পূৰ্ণৰূপে চলি আছে। আৰু কি কাৰণে চলি থাকিব পাৰিছে? গাঞ্জা ব্যৱসায় লিগেল নেকি আমাৰ ইয়াতে? বৈধ নেকি? কৰিব পাৰে নেকি? ভাং ব্যৱসায় লিগেল নেকি? ইমানখিনি হোৱাৰ পিছতো এই মুহূৰ্তলৈকে অতিকৈ দুৰ্ভাগ্যজনকভাৱে এটা কথা ক'বই লাগিব, 100-2খন আসন দি অসমৰ জনগণে যিখন চৰকাৰক শাসনভাৰত আনিলে, দিছপুৰৰ গাদী দখল কৰালে, সেই চৰকাৰখনৰ মুৰব্বী মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৰি আছে? হাতে হাত ধৰি বহি আছে। এইবোৰ দেখা নাই নেকি? অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে আন্দোলন হৈছে এই বিষয়ত। অসমীয়া জাতিয়ে অস্তিত্ব ৰক্ষাৰ কাৰণে আন্দোলন কৰিব লগা হৈছে। বিহাৰীৰ হাতত কি আমি মাৰ খাব লাগিব নেকি? অনা অসমীয়াৰ হাতত আমি কি মাৰ খাব লাগিব নেকি? আৰু তাৰ পাছতো কিন্তু আমি বহি থাকিব লাগে, আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব নালাগে। এই চৰকাৰখনে এইটো বিচাৰে। এই কথাটো আমি স্পষ্টৰূপে আমি একত্ৰিত মঞ্চৰ পৰা ক'বলৈ বিচাৰিছোঁ যে যদি কোনোবাই ভাবিছে যে আমি মনে মনে বহি থাকিম, সেইটো কথা হ'ব নোৱাৰে। এই আন্দোলনখন চলিছে, প্ৰতিবাদ হৈছে, প্ৰতিবাদ হ'ব। আৰু যি পৰ্যন্ত এই গাঞ্জা ব্যৱসায়ীখন উচ্ছেদ নকৰে, সেই দোকানখন এই গাঞ্জা ব্যৱসায়ীক কৰায়ত্ব নকৰে, দৃষ্টান্তমূলক শাস্তি নিদিয়ে, আৰু কাৰ নেতৃত্বত সেই ত্ৰিপাঠী বুলি সেই ব্যক্তিজন, যিজন বিজেপিৰ প্ৰভাৱশালী নেতা বুলি কয়, এই বিজয় গুপ্তাৰ লেঙুৰাৰ দ্বাৰা সেই নেতাজনক চুচুৰাই আনি আৰক্ষীয়ে কৰায়ত্ব কৰি তেখেতৰ ওপৰত তদন্ত নকৰে, সেই পৰ্যন্ত আমাৰ কিন্তু প্ৰতিবাদী ধাৰা আমাৰ অব্যাহত থাকিব। এই কথাটো স্পষ্ট। এই প্ৰতিবাদ কিন্তু শান্ত নহয়। যি পৰ্যন্ত এই দোষীসকলে শাস্তি নাপাব, তদন্ত নহ'ব, আৰু আৰক্ষী প্ৰশাসনে অতিকৈ দুৰ্ভাগ্যজনকভাৱে আৰক্ষী প্ৰশাসনে যিটো মন্তব্য দিছে, আমি খুব দুখ পাইছোঁ। সামাজিক মাধ্যমত স্পষ্ট হৈ গৈছে, তাতে গুৰলাগুৰিকৈ অসমীয়াৰ ওপৰত প্ৰহাৰ কৰা হৈছে। তাৰপাছত আৰু কি প্ৰমাণ লাগে? যোৱাকালি যিজন সাংবাদিকক তাতে আক্ৰমণৰ বলি হ'ল, সেই সাংবাদিকজনে আমাক পোনপটীয়াভাৱে আমাক লগ কৰিছিলে। লগ কৰি তেখেতে কৈছে, মোৰ এতিয়া জীৱনৰ শংকা হৈছে। জিতেন চালৈ ডাঙৰীয়া আত্মহননৰ দৰে কথা কৈছে, আত্মহত্যা কৰিব বোলে জিতেন চালৈ ডাঙৰীয়া। ইয়াতকৈ দুৰ্ভাগ্যজনক কথা কিবা হ'ব পাৰে নেকি? যোনে আক্ৰমণৰ বলি হ'ল, যাক আক্ৰমণ কৰা গ'ল, যাক মৰা হ'ল অনা অসমীয়াই, তেওঁলোকে আত্মহত্যা কৰিব বুলি কৈছে। কাৰণ এনেকৈ কেঁকুৰা চেপা দিছে, ইমান ভিতৰকৈ হৈ টুইষ্ট কৰিব বিচাৰিছে এই ঘটনাটো। আমি নদী নাৰী জাগ্ৰত শক্তি অসম সংগঠনৰ পৰা এই যিখিনি ঘটনা হৈ আছে, সেইখিনি ঘটনাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক, যদি তেখেত এজন স্বাভিমানী অসমীয়া হয়, তেখেত অসমৰ মুখ্যমন্ত্ৰীৰ লগতে তেখেত এজন স্বাভিমানী অসমীয়া। গতিকে স্বাভিমান যদি তেখেতৰ আছে, তেতিয়াহ'লে অনতিপলমে এই আমাৰ অসমীয়াৰ স্বাভিমানক আঘাত দিয়া ঘটনাত যিবিলাক যিকেইজন জড়িত আছে, তেখেতলোকক অনতিপলমে গ্ৰেপ্তাৰ কৰিব লাগে। আৰু গ্ৰেপ্তাৰ কৰি তেখেত যদি স্বাভিমানী অসমীয়া, তেখেতৰ স্বাভিমানী অসমীয়াটো প্ৰমাণ কৰি দিয়ক। নহ'লে আমি ভাবিম যে তেখেত স্বাভিমানী অসমীয়া নহয়, তেখেত হিন্দী বলয়ৰ এজন কৃতদাস। এতিয়া অসমখন কি বৰ অসম বা আমাৰ সোণৰ অসমখন কি গঢ়িবলৈ কি এই বিহাৰী মাৰোৱাৰীকেইটা ভৰিত কি পৰি থাকিবলৈ লাগিব নেকি? ক'ত ইয়াতে আহিলে? ইমান বছৰৰ পৰা আমাৰ শংকৰদেৱ গুৰুজনা বা মাধৱদেৱ গুৰুজনাই যোনখন আমাৰ অসম বনাই থৈ গৈছিলে, সেইখন অসম নাইকিয়া হৈ গ'ল। এতিয়া কেতিয়াবা কাইলৈ পৰহিলৈ নতুন প্ৰজন্মৰ যোনখিনি ল'ৰা ছোৱালী আহিব, আমাক সুধিব চাগে, মা দেউতা খুৰা বৰ্তা
অসমীয়া মানে কি? আমি কি বিহাৰত থাকি পেলাই যদি মাটি বাৰী কিনি পেলাই তাত যদি ৱেল ছেটেলো হৈ থাকোঁ, আমি কি বিহাৰী হৈ যাম নেকি? তেখেতলোকে কৰিবলৈ দিব সেইখিনি কাম? আজি বেংগলোৰত কি কৰ্ণাটকাত গৈ পেলাই আমি কানাডিয়ান হৈ যাম নেকি? কেনেকৈ বিহাৰীকেইটা অসমীয়া হ'বলৈ পায়? কেনেকৈ মাৰোৱাৰীকেইটা অসমীয়া হ'বলৈ পায়? কেনেকৈ খিলঞ্জীয়া হ'বলৈ পায়? বিজয় গুপ্তা ডাঙৰীয়াক এটা পোনপটীয়া প্ৰশ্ন সুধিবলৈ বিচাৰিছোঁ আমাৰ মঞ্চৰ পিনৰ পৰা। তেখেতে যে ইলেকশ্যনৰ আগতে মই খিলঞ্জীয়া, এতিয়া কি হ'ল? কিবা এটা অলপ দিনৰ আগতে দেখিছোঁ যে কোনোবা এটা নিউজ চেনেলে তেখেতক সুধিছে এই কাণ্ডটোৰ বিষয়ে কিবা, নাই পুলিচে জানে কি কয়। তেনেহ'লে তেখেতক বিধায়ক পাতিছিলে কেলৈ? তেখেতে যদি একো বস্তু এটা যদি চাবলৈ নোৱাৰে, ক'ত গ'ল? আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক আহ্বান জনাইছোঁ যে অতি সোনকালে যি এই আলোক ত্ৰিপাঠী বোলা মানুহজন আছে আৰু তেওঁৰ যি ভেৰণীয়া গুণ্ডাখিনি যে আহিছিলে সেইদিনা, তেখেতলোকক এটলিষ্ট মাতি পেলাই আপোনালোকে তদন্ত আওতালৈ আনক যে সেইদিনা কথাটো কি হ'ল। কাৰণ আমি দেখিবলৈ পোৱা গাঞ্জা বন্ধ কৰিবলৈ গৈ, এটা অবৈধ বস্তু বন্ধ কৰিবলৈ গৈ যদি মাৰ খাবলৈলগীয়া হয়, সেইটো তাতকৈ আৰু বেছি লাজৰ বিষয় একো নাথাকে। তাতকৈ ভাল তেনেহ'লে গাঞ্জা মানে বিক্ৰী কৰাটো বৈধ কৰি দিয়ক, যেনেকৈ ৱাইন শ্বপ লাইচেঞ্চ দি আছে নহয়, সেনেকৈ কৰি দিয়ক তেখেতলোকে। ঠিক আছে।